গৰুজনৰ কথাৰে মঞ্জিল বৰুৱাৰ পাথেৰে অবাস্তৱ। তুমি যে মোক সুধিছিলা মোৰ হৃদয়খনৰ প্ৰৱণতা কিমান, আজি তুমি কোৱা তোমাৰ হৃদয়ৰ গভীৰতা কিমান? প্ৰশ্ন আগতে তুমি সুধিছিলা, আজি মই সুধিম তোমাক, প্ৰেমৰ সংজ্ঞা কি? ভাল পোৱা মানে কি? ভাল পোৱা এয়াই নেকি তুমি যি উপহাৰ দিলা? মোৰ হৃদয়খন দুৰ্দান্ত বুলি তুমিয়েই কৈছিলা, কিন্তু মই তোমাক আজি বিশ্বাসঘাতক বুলি কম। জীৱনটো উদযাপন কৰিবলৈ তুমিয়েই শিকাইছিলা, আৰু আজি আজি তুমি সেই হৃদয়খনকে টুকুৰা টুকুৰ কৰি সংগোপনে এৰি গলা। সেয়াই চাগে তোমাৰ ভাল পোৱা, যে ভাল পোৱাত নাথাকে বিশ্বাস, থাকে থাকে কেৱল ঘৃণা। তুমি যেতিয়া দুচকুৰে চাইছিলা মই স্থবিৰ হৈ পৰিছিলো। তোমাৰ চাউনিবোৰ কিহৰ আছিল, ভাল পোৱাৰ নে আক্ৰোশৰ? সেই আক্ৰোশনো ক'ৰ পৰা? কাৰণ তুমি বিচাৰি লৈছিলা ধনী দুখীয়াৰ আবেষ্ট। বিচৰা নাছিলা তুমি সঁচা ভাল পোৱা, বিচাৰিছিলা মাথো সন্তুষ্টি। আজি তোমাৰ শিৰত অংগজৰ চাপ, তেজাল। সেই তেজালক আকৌ বিধ্বংসী কৰি উটুৱাই নিদিবা ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত। কাৰণ সেই তেজালত আছে কাৰোবাৰ বিশ্বাস, কাৰোবাৰ সপোন। সেই সেন্দুৰখিনি তুমি অপবিত্ৰ নকৰিবা কোনোবা বিশেষ ভাইৰাছৰ দ্বাৰা। যদিও থাকিব লাগিছিল তোমাৰ শিৰত মোৰ সেন্দুৰ, কিন্তু আফচোচ নকৰো, কাৰণ ভাল পোৱা মানেইতো ত্যাগ। এয়া চোৱা, মই ত্যাগ কৰিছো তোমাৰ নামত, কিন্তু কষ্ট হয় মানি ল'বলৈ সেই চৰম সত্যক। কিন্তু কি হ'ব, তোমাৰ শিৰতটো তেওঁৰেই নেকি? নহয় জানো?